ভাৰত এতিয়া হৈ পৰিছে অধিক শক্তিশালী শত্ৰুৱে ভাৰতক আক্ৰমণ কৰাৰ আগত এতিয়া ভাবিব লাগিব বহুবাৰ শত্ৰুৰ গুলি এতিয়া কোনো ক্ষতি কৰিব নোৱাৰিব ভাৰতীয় সেনাক ভাৰতীয় সৈন্যৰ জেকেট হ'ব এতিয়া অধিক শক্তিশালী এই জেকেটে সুৰক্ষিত কৰি ৰাখিব ভাৰতীয় সেনাক নতুন নতুন কৌশলেৰে আগবাঢ়িছে এতিয়া ভাৰত শত্ৰু দেশক উফৰাবলৈ যিকোনো পৰিস্থিতিতে সাজু এতিয়া ভাৰতীয় সৈন্য এতিয়া ভাৰত কেৱল যুঁজিবলৈ নহয় সকলো দিশৰ পৰাই সক্ষম হৈ উঠিছে ভাৰতীয় সেনাই মেড ইন ইণ্ডিয়া বুলেট প্ৰুফ জেকেট আৰু এডভান্সড হেলমেট পাইছে যিবোৰ AK-47 ৰ পৰাও বন্ধ নহয় SMPPয়ে 300 কোটিৰ ডাঙৰ চুক্তিত স্বাক্ষৰ কৰিছে এতিয়াৰ পৰা শত্ৰুৰ গুলিয়েও আমাৰ ইউনিফৰ্মক বিন্ধিব নোৱাৰিব আচলতে ষ্টিল এণ্ড ইণ্ডাষ্ট্ৰিয়েল ফৰ্জিং লিমিটেড অৰ্থাৎ SMPP ভাৰতৰ আগশাৰী প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ কোম্পানী ভাৰতীয় সেনাই SMPPক 300 কোটি টকাৰ ঠিকা দিছে ইয়াৰ ভিতৰত আছে 27700 বুলেট প্ৰুফ জেকেট 11700 এডভান্সড বেলিষ্টিক হেলমেট আৰু এইবোৰ কেৱল সংখ্যা নহয় বৰঞ্চ সুৰক্ষাৰ প্ৰতিশ্ৰুতি এইবোৰ হৈছে বিশ্বৰ প্ৰথম হেলমেট যিয়ে AK-47ৰ হাৰ্ড ষ্টিল কোৰ বুলেটকো বন্ধ কৰিব পাৰে আৰু জেকেটবোৰত ডাইনামিক লুট ডিষ্ট্ৰিবিউচন আৰু কুইক ৰিলিজ সিস্টেমৰ দৰে উন্নত বৈশিষ্ট্য আছে এতিয়া প্ৰথমে জানো আহক এই হেলমেট আৰু জেকেটবোৰত কি বিশেষত্ব আছে প্ৰথমে জেকেটৰ বিশেষ বৈশিষ্ট্যৰ কথা ক'বলৈ গ'লে এই জেকেটটো বুলেট প্ৰুফ ইয়াৰ গতিশীল লুট বিতৰণ আছে যাৰ ফলত সৈনিকজনে কম ওজন অনুভৱ কৰিব আঘাতৰ ক্ষেত্ৰত জেকেটটো তৎক্ষণাত আঁতৰাব পাৰি আৰু ইয়াত মাৰাত্মক কবচ বিন্ধিব পৰা সুৰক্ষা অৰ্থাৎ আটাইতকৈ বিপদজনক বুলেট প্ৰুফ বন্ধ কৰাৰ ক্ষমতা থাকে এতিয়া এডভান্সড বেলিষ্টিক হেলমেটৰ কথা ক'বলৈ গ'লে এই হেলমেটটোৱে হৈছে বিশ্বৰ প্ৰথমটো যিয়ে AK-47 নিক্ষেপ কৰা হাৰ্ড ষ্টিল কোৰ গুলিকো বন্ধ কৰিব পাৰিব আগতে এনে সামৰ্থ্য কোনো ইউৰোপীয় বা আমেৰিকাৰ হেলমেটত নাছিল সম্পূৰ্ণৰূপে ভাৰতীয় প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত এয়া এক ঐতিহাসিক প্ৰতিৰক্ষা কৃতিত্ব SMPP কেৱল এটা কোম্পানী নহয় বৰঞ্চ ই এটা প্ৰতিৰক্ষা অভিযান ইয়াৰ CMD শ্ৰী শিৱচান্দ কনসালে কৈছে যে আমাক ৰক্ষা কৰা সকলক আমি বচাওঁ আমাৰ এয়াই মূল মন্ত্ৰ এতিয়ালৈকে 17টা পেটেন্ট দাখিল কৰা হৈছে ইয়াৰ 10টা পেটেন্ট লাভ কৰা হৈছে আৰু এই কোম্পানীটো গৱেষণা আৰু বিকাশ অৰ্থাৎ R&Dৰ ক্ষেত্ৰত ইমানে আগবাঢ়িছে যে প্ৰতি বছৰে ই বজাৰলৈ নতুন নতুন প্ৰযুক্তি আনিছে আৰু স্বাৱলম্বী ভাৰতত SMPPৰ ভূমিকাক ঐতিহাসিক বুলিও ক'ব পাৰি এতিয়া এই গিয়াৰবোৰ কিয় গুৰুত্বপূৰ্ণ জানো আহক আচলতে যেতিয়া কোনো সৈনিকক সীমান্তত পোষ্ট কৰা হয় তেতিয়া তেওঁৰ আটাইতকৈ ডাঙৰ আশা তেওঁৰ কবচ যিয়ে তেওঁক সুৰক্ষা দিয়ে কিন্তু এতিয়ালৈকে বহু জেকেটে কেৱল স্বাভাৱিক গুলিৰ পৰাহে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল AK-47ৰ দৰে উচ্চ বেগ আৰু ষ্টিলৰ কোৰ গুলি বন্ধ কৰাটো কঠিন আছিল এই অভাৱ SMPPয়ে আঁতৰাই পেলাইছে এতিয়া ভাৰতীয় সৈন্যই এনে কবচ পাব যিয়ে তেওঁলোকক প্ৰতিটো পৰিস্থিতিতে সুৰক্ষিত ৰাখিব পাৰে হিয়া AC হওক LAC হওক বা নক্সাল প্ৰভাৱিত অঞ্চল হওক এতিয়া জোৱানসকল আগৰ তুলনাত অধিক সুৰক্ষিত 2024 চনৰ ভিতৰত ভাৰতে 21,000 কোটি মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে আৰু এতিয়া ভাৰতে নিজৰ সৈনিকৰ বাবে আটাইতকৈ আধুনিক গিয়াৰ তৈয়াৰ কৰিছে আগতে আমি আমেৰিকা ইউৰোপ বা ইজৰাইলৰ পৰা জেকেট আৰু হেলমেট কিনিছিলো কিন্তু এতিয়া আমি নিজেই বনাইছো আৰু হয়তো ভৱিষ্যতে আমাৰ পৰা আন দেশেও কিনিব এয়া কেৱল আত্মনিৰ্ভৰশীলতা নহয় বৰঞ্চ প্ৰতিৰক্ষা মহাশক্তি হোৱাৰ দিশ যেতিয়া কোনো সৈনিক শত্ৰুৰ সন্মুখত থিয় হয় তেতিয়া তেওঁক মাত্ৰ এটা বস্তুৰ প্ৰয়োজন হয় বিশ্বাস আৰু এতিয়া তেওঁ ভাৰতৰ নিৰ্মিত গিয়াৰতে আস্থা পাব যিয়ে AK-47ৰ গুলিকো বন্ধ কৰিব পাৰে SMPPয়ে এই কাম কৰিছে এয়া কেৱল 300 কোটি টকাৰ চুক্তি নহয় ভাৰতৰ প্ৰতিৰক্ষা বিপ্লৱৰ প্ৰতীক এতিয়া ভাৰতে কেৱল যুঁজ দিয়াই নহয় সুৰক্ষাও দিছে এতিয়া ভাৰতে কেৱল টেংক আৰু মিছাইল নিৰ্মাণ কৰাই নহয় সৈনিকৰ বাবেও কবচ তৈয়াৰ কৰিছে এতিয়া ভাৰত কেৱল স্বাৱলম্বী নহয় অজেয়